এতিয়া ভ্ৰাম্যমানৰ বতৰ গীত মাত নৃত্য সংলাপেৰে ৰজন জনাই আছে ভ্ৰাম্যমান থিয়েটাৰৰ আখৰা শিবিৰসমূহ। ভ্ৰাম্যমান মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাৰ তত্বাৱধানত অসমৰ ভ্ৰাম্যমান নাট্যকাশত ব্যয়বহুল আয়োজনেৰে ৰূপজ্যোতি বৰা প্ৰযোজিত থিয়েটাৰ ৰুদ্ৰাক্ষই প্ৰতিগৰাকী নাট্যপ্ৰেমী দৰ্শকৰ আশীষ নিৰ্মালীলৈ দ্বিতীয় নাট্যবৰ্ষৰ পাতনি মেলিছে নাট্য দলটিয়ে। দুগৰাকী নাট্যকাৰৰ তিনিখনকৈ ভিন্ন ৰস সমৃদ্ধ নাটক্ৰমে প্ৰশান্ত মেনাৰ ৰণাংগনৰ ৰূপহী আৰু অভিজিত ভট্টাচাৰ্যৰ মাথো দুদিনৰ প্ৰেয়সী আৰু বাৰিষাৰে ৰদালি নাটেৰে অসমবাসী ৰাইজৰ মাজলৈ যাব ৰুদ্ৰাক্ষ থিয়েটাৰ। ইতিমধ্যে যুৱ নাট্যকাৰ প্ৰশান্ত মেনাৰ ৰণাংগনৰ ৰূপহী নাটখনৰ আখৰা সম্পূৰ্ণ হোৱাৰ লগতে নাটখনে সামাজিক মাধ্যমত ব্যাপক চৰ্চা বুটলিবলৈ সক্ষম হৈছে। নলবাৰীৰ আৰিকুছিৰ আখৰা গৃহত দিনে নিশাই পূৰ্ণগতিত চলিছে এতিয়া আখৰা। অভিনয়ৰ দিশত অভিনেতা সুকুমাৰ বৰ্মন, যোগেশ কাশ্যপ, সীমান্ত কাশ্যপ, তাৰক দাস, অভিনেত্ৰী সুকন্যা ৰাজগুৰু, মনিতা বৰাই অভিনয় কৰিব। ব্যয়বহুল আয়োজনেৰে কাৰিকৰী কৌশল প্ৰয়োগ কৰি চমক সৃষ্টি কৰিবলৈ ওলাইছে ৰুদ্ৰাক্ষ থিয়েটাৰে। দৰ্শকৰ ৰুচিপূৰ্ণ নাট তিনিখন দৰ্শক ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী প্ৰযোজক ৰূপজ্যোতি বৰাৰ লগতে শিল্পী কলাকুশলীসকল। বহুত ভাল লাগিছে। ইতিমধ্যে আমাৰ প্ৰশান্ত মেনাদেৱৰ আমাৰ শ্ৰদ্ধেয় নাট্যকাৰ প্ৰশান্ত মেনাদেৱৰ ৰণাংগনৰ ৰূপহী নাটকখনৰ আৱসংগীতৰ কামে আপোনালোকে লক্ষ্য কৰিলে। অৰূপজ্যোতি বৰুৱাৰ আৱসংগীত খুব ভাল লাগিছে নাটকখন কৰি। নাটকখন আমাৰ আটাইখিনি শিল্পী খুব অভিজ্ঞ আৰু গোটেইখিনিয়ে ভাল অভিনয় কৰিছে আৰু বিশেষকৈ প্ৰশান্ত মেনাদেৱৰ নাটক মই প্ৰথম কৰিছোঁ এইবেলি। তেখেতৰ যিটো সংলাপৰ যিটো গভীৰতা আৰু সংলাপৰ সেই ষ্ট্ৰেংথ সেইটো মানিব লাগিব আৰু যিবিলাক তেখেতৰ বাক্য গাঁথনি বহুত সেই সংলাপবোৰ ক'ব পাৰিলে ভালদৰে প্ৰক্ষেপ দৰ্শকে ভাল পোৱা ধৰণে প্ৰক্ষেপ কৰিব পাৰিলে নাটকখন খুব ভাল হ'ব আৰু গোটেইখিনি আমাৰ শিল্পীয়ে খুব ভালদৰে সেই সংলাপবোৰ প্ৰক্ষেপ কৰিছে, অধ্যয়ন কৰিছে চৰিত্ৰবোৰ। গতিকে আমি যথেষ্ট আশাবাদী আৰু প্ৰশান্ত মেনাদেৱৰ খুব সুন্দৰ এটি কাহিনী আমি আপোনালোকে পাব ৰণাংগনৰ ৰূপহীত। মোৰ চৰিত্ৰটি যি ধৰণে মোক ৰাইজে বিচাৰে, যোগেশ কাশ্যপ হিচাপে যি ধৰণে ৰাইজে বিচাৰে, যেনেকুৱা ধৰণৰ চৰিত্ৰত ভাল পায় প্ৰায় তেনেকুৱা ধৰণৰ আৰু প্ৰতিটো চৰিত্ৰ প্ৰতি বছৰে অলপ ব্যতিক্ৰম ধৰণী হয়। গতিকে মই বেলেগ বেলেগ ধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। মোৰ আপোনালোকে চাগে লক্ষ্য কৰিছে এটি সংলাপ আছে, সেই সংলাপটি নাম মোৰ ভুজংগ মানে সাপ, খং উঠিলে চিনি নাপাওঁ কোন কাৰ বাপ, বিচৰাটো কৰি যাওঁ নোপোৱাটো কাঢ়ি খাওঁ, দিনে ৰাতি কৰোঁ মাথো বেইমানের অংক, নাম মোৰ ভুজংগ। আপোনালোকে লক্ষ্য কৰিছে তাত অকণমান ছন্দবদ্ধভাৱে তেখেতে সংলাপটি লিখি উলিয়াইছে। মোৰ চৰিত্ৰটি ওলালেই সেই সংলাপটি থাকেই। গতিকে প্ৰক্ষেপণো অলপ বেলেগ ধৰণৰ হয়। গতিকে তেনেধৰণে চৰিত্ৰটি দৰ্শকৰ সন্মুখত নিবলৈ মই চেষ্টা কৰি আছোঁ। চৰিত্ৰটিৰ ব্যক্তিত্বৰ ভিতৰত থাকি আকৰ্ষণীয় ৰূপত কাহিনীৰ লগত সংগতি ৰাখি উপস্থাপন কৰিবলৈ মই সদায় চেষ্টা কৰিছোঁ। গতিকে আশা ৰাখিছোঁ আমি যেতিয়া আপোনালোকৰ মাজলৈ নাট প্ৰদৰ্শনৰ বাবে আগবাঢ়ি যাম তেতিয়া আপোনালোকে দৰ্শক হৈ নিশ্চয় আমাক সাহস দিব, উৎসাহ দিব, প্ৰেৰণা দিব। ধন্যবাদ। বাকী দুখন নাটক আহি আছে আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মাথো দুদিনৰ প্ৰেয়সী আৰু বাৰিষাৰ ৰদালি। আমাৰ কাইলৈ পৰহি মানে অভিজিত ভট্টাচাৰ্যদেৱ আহিব। তেখেতে আমাৰ প্ৰথমখন নাটক মাথো দুদিনৰ প্ৰেয়সী আমাৰ মাজলৈ লৈ আনিব। গতিকে আমি আকৌ সেইখন নাটকত ব্যস্ত হ'ম। ইতিমধ্যে আমাৰ এইখন নাটক প্ৰায় সম্পূৰ্ণ আৰু এতিয়া আমি মঞ্চত উঠিব বাকী। অতি কম দিনৰ ভিতৰতে আমি মঞ্চ আখৰা আমাৰ আৰম্ভ হ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সঁহাৰি আমি পাম। বাকী দুখন নাটকো আমি ইতিমধ্যে গম পাইছোঁ খুব মানে মন চুই যোৱা কাহিনী। মাথো দুদিনৰ প্ৰেয়সী যিখন আহি আছে অভিজিত ভট্টাচাৰ্যদেৱৰ, গতিকে আপোনালোকৰ সঁহাৰি আমি কামনা কৰিছোঁ। অসম আদিত্য, নলবাৰী।